নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'ৰ আৰম্ভণিতে দেখাম আপোনালোকক চেমিনুনি চাদৰ লগতে বিভিন্ন ধৰণৰ কালেকশ্যন লৈ আহিছো। আশা কৰিছো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহলে লাইক কৰিব। আৰু আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ। আপোনালোকে আমাৰ প্ৰত্যেকটো ভিডিঅ' ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে, গতিকে আপোনালোকে এনেদৰে আমাক সঁহাৰি জনাই গৈ থাকক। আমাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাব বুলি আশা কৰিছো। যিসকলে চাই আছে এতিয়ালৈকে তেওঁলোকে সদায় ভাল ভাল কমেন্ট কৰিছে, ভাল ভাল ৰিভিউ দিছে আমাক। বাকি আপোনালোকৰ চিনাকি সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা কিনিব পাৰে। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কওঁ, আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আপোনালোকৰ সুবিধা অনুসৰি আমাৰ দোকানলৈ আহিব পাৰে। প্ৰথমে আৰম্ভ কৰিছো এইখন ৰেড আৰু এনেকে ব্লেক ৰুলিং কৰা এনেকুৱা পাৰীটো এনেকুৱা ধৰণৰ হ'ব। এখন সিংগল চাদৰ হ'ব, চেমি নুনিৰ চাদৰ হ'ব আৰু দীঘে বানিয়ে নুনি বোৱা হৈছে। দেখিছে আচলৰ ডিজাইনটো এনেকুৱা হ'ব, ব্লেক আৰু ৰেডত কৰা হৈছে আৰু চাদৰখনৰ মাজত এনেকে বুটা কৰি কৰি দিয়া হৈছে। চেমিনুনি চাদৰৰ বিষয়ে বহলকৈ কোৱাৰ কোনো মই ভাবো প্ৰয়োজন নাই, গতিকে যদি ভাল লাগিছে আপোনালোকে এইখন চাদৰ আমাৰ পৰা অনলি 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। এইখন পাব গ্ৰীনত। চাব এইখন দীঘে বানিয়ে নুনি, আজি দীঘে বানিয়ে নুনি থকা এনেকুৱা চাদৰে আনিছো আপোনালোকৰ কাৰণে। যিহেতু এইখন চাদৰ আপোনালোকে বহুত বেছি ভাল পায়, আপোনালোকে এইখন চাদৰ বেছিকৈ বিচাৰে, সেয়ে লৈ আহিছো আপোনালোকৰ কাৰণে। এইখন গ্ৰীনত পাব, এনেকে বিচনী ঘাইত আছে আৰু মাজত এনেকে তিনটাকৈ বুটা কৰি দিয়া হৈছে। এইখনো ল'ব পাৰিব, একে দাম আহিব 1250 টকা। 1250 ৰুপিছত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন চাব, ইয়াৰ আগতে এখন দেখাইছিলো, সেইখন আৰু এইখন সেম, অকণমান চেঞ্জ হ'ব। ডিফাৰেন্সটো মই দেখাই দিছো বাৰু আপোনালোকক। আপোনালোকৰ যিখনে ভাল লাগে আপোনালোকে সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন চাওক, এইখন মই দেখাইছিলো ফাৰ্ষ্টত দেখাইছিলো আৰু এইখন চাব এনেকুৱা হ'ব। আপোনালোকৰ পাৰীৰ কালাৰ একেই হ'ব, এনেকে ৰুলিং কৰি কৰা হৈছে আৰু আচলৰ ডিজাইনটো অকণমান বেলেগ বেলেগ হ'ব। আপোনালোকৰ যিখন ভাল লাগে সেইখনে আমাৰ পৰা ল'ব পাৰিব। প্ৰাইচ একে আহিব, অনলি 1250। 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন আহিব ব্লেক পাৰীত আহিব এনেকে আৰু আচলটো আহিব বিচনী ঘাইত আৰু মাজত এনেকে ক'লা ৰঙা সূতাৰে এনেকে বুটা কৰি দিয়া হৈছে। প্ৰাইচ একে আহিব 1250। এইখন আহিব এনেকে ৰেড ব্লেকত। দেখিছে সাইডটো এনেকে ব্লেকেৰে কৰি দিয়া হৈছে আৰু মাজত ৰঙা সূতাৰে কাম কৰা হৈছে। এইখন ৰেড পাৰীতে হ'ব, তেনেকৈ ব্লেক আৰু ৰেডেৰে মাজত বুটা বাছি দিয়া হৈছে। দীঘে বানিয়ে পিয়ৰ নুনি হ'ব আৰু মাজে মাজে পকোৱা সূতাৰে গৰিয়লি কৰা হ'ব। এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত এখন ব্লেকত আহিব, পাৰীটো ব্লেকত আহিব। আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আৰু এই চাদৰখনৰ মাজত মাল্টি কালাৰ এনেকে বুটাৰ ৱৰ্ক কৰা হৈছে। চাওক এনেকে মাল্টি কালাৰ বুটাৰ ৱৰ্ক কৰি দিয়া হৈছে, খুব ভাল লাগিছে দেখি। আৰু এইখন চাদৰ ল'ব পাৰিব 1250, 1250 টকা। এইখন পাব এনেকে পিংক কালাৰ আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব। দেখিছে পিংক কালাৰ। এইখনৰ দাম আহিব 1250 টকা। এইখন আহিব অৰেঞ্জ আৰু ব্লেকৰ, পাৰীটো খুব ধুনীয়াকৈ এনেকে বনোৱা হৈছে। চাওক পাৰীটো এনেকৈ কৰা হৈছে আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব। চেমি নুনিৰ চাদৰ হ'ব আৰু মাজত এনেকে ব্লেক আৰু অৰেঞ্জেৰে বুটা কৰি দিয়া হৈছে, সৰু সৰুকৈ বুটা কৰা হৈছে। আচলৰ ডিজাইনটো এনেকুৱা হ'ব। ভাল লাগিলে চাদৰখন আপোনালোকে আমাৰ পৰা 1250, 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে এইখন চাব, চেমি নুনিৰ এখন গেৰ ডিজাইনৰ চাদৰ হ'ব, ৰেডত আছে আৰু ইয়াৰে আচলৰ ডিজাইনটো চাব এনেকে আছে। আচলৰ ডিজাইনটো দেখিছে, আচলৰ ডিজাইনটো এনেকে হ'ব আৰু চাদৰখনৰ মাজত চাব এনেকে খুব সুন্দৰকৈ গেৰ ডিজাইন এনেকে ৰখা হৈছে। ৰেড পাৰী চাদৰ হ'ব। এখন আপোনালোকে যিকোনো সিংগল মেখেলাৰ সৈতে আপোনালোকে পেয়াৰ কৰি পিন্ধিব পাৰিব, খুব গৰ্জিয়াছ লাগিব। আৰু ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা 1600 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে লৈ আহিছো পিয়ৰ নুনিৰ চাদৰ, মাটিশালত বোৱা পিয়ৰ নুনিৰ চাদৰ। এইখনৰ পাৰীটো চাব এনেকৈ হ'ব, ব্লু আৰু এনেকে এইটো গুণা সূতা দিয়া হৈছে। এইটো পাৰীটো এনেকে কৰা হৈছে। আচলৰ ডিজাইনটো চাওক, এইটো
এইটো আঁচলৰ ডিজাইন আৰু চাদৰখনৰ মাজত চাব এনেকৈ গোটেই চাদৰখনতে গুণাৰ কাম কৰা হৈছে গৰিয়লি কৰি কৰি এনেকৈ গুণাৰ কাম কৰি দিয়া হৈছে পিয়ৰ নুনিৰ মাটিশালত বোৱা চাদৰ হ'ব আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1650 1650 টকাত এই চাদৰখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পিয়ৰ নুনি মাটিশালত বোৱা আৰু এইখন পাব সেম পিয়ৰ নুনি ৰেড কালাৰত পাৰিটো ৰেড কালাৰত হ'ব আৰু চাদৰখনৰ কামবিলাকো এনেকৈ ৰেডতে কৰা হৈছে পিয়ৰ নুনি হ'ব মাটিশালত বোৱা দীঘে বানিয়ে এইখন দেখিছে বিচনী ঘাইত কৰা হৈছে দেখিছে এখন বিচনী ঘাইত কৰা হৈছে আৰু মাজত এনেকৈ দুটা দুটাকৈ বুটা কৰি দিয়া হৈছে ৰেডত আহিব এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1650 1650 টকা এইখন আহিব এনেকৈ চকলেট কালাৰত আহিব আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ বুটা কৰি কৰি দিয়া হৈছে এইখনৰ প্ৰাইচ আহিব সেম প্ৰাইচ আহিব 1650 1650 টকা আহিব সেম চকলেট কালাৰত আৰু এখন আছে এইখনৰ পাৰিটো আৰু এইখনৰ পাৰিটো অকণমান ডিফাৰেঞ্চ আছে আপোনালোকে কেমেৰাত ধৰিব পাৰিছে এইখন অকণমান লাইট আৰু এইখন অকণমান ডিপ হয় ডিপ চকলেট কালাৰত আহিব আৰু যিখনে ভাল লাগে আপোনালোকে ল'ব পাৰিব অনলি 1650 1650 টকাত ল'ব পাৰিব কোৱালিটি একেই আহিব বুটাৰ ডিজাইনো একেই আহিব এইখন আহিব ইয়াৰে পাৰিটো এনেকৈ কৰা হৈছে দেখিছে ইয়াৰে পাৰিটো এনেকুৱা হ'ব আৰু আঁচলৰ ডিজাইনটো ৰেড ব্লেকতে কৰা হৈছে দেখিছে আৰু বুটা কৰি কৰি দিয়া হৈছে দুটা দুটাকৈ পিয়ৰ নুনিৰ মাটিশালত বোৱা চাদৰ হ'ব আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1650 1650 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এযোৰ পদ্মিনীত ধুলাইপাত বোৱা ট্ৰেডিশ্যনেল ডিজাইনৰ মিচিং ডিজাইনৰ কাপোৰ এযোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এইযোৰ কাপোৰ পিন্ধিও খুব বেছি ভাল পাব আৰু বহুত বেছি লাষ্টিং হ'ব কাপোৰযোৰ আৰু চাব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব ব্লেক আৰু য়েল্লো কালাৰ সূতাৰে এনেকৈ ফুল কৰা হৈছে কাপোৰযোৰৰ কালাৰটো এইটো হ'ব এনেকুৱা দেখিছে আৰু মাজে মাজে এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰা হৈছে এইখন হ'ব চাদৰখন এইখন চাদৰখন লগতে পাব এইখন মেখেলা লগতে পাব এইখন মেখেলা আৰু ইয়াৰ লগত আপোনালোকে এইকেইটা সাইড পাৰি পাব সাইড পাৰিকেইটা এনেকৈ দেখিছে ফুলপটি কৰি দিয়া হৈছে বিচনী ঘাইটো এনেকৈ ফুলকৈ কৰি দিয়া হৈছে আৰু লগতে পাব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 2700 2700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পদ্মিনী ধুলাইপাত বোৱা চাইনিংটো বহুত বেছি ধুনীয়া চেমি নুনিৰ নিচিনা চাইনিং কৰি আছে আৰু চাইনিং বহুত বেছি ধুনীয়া চেমি নুনিৰ নিচিনা চাইনিং এনেকৈ কৰি আছে আপোনালোকে গতিকে আপোনালোকৰ যদি বাজেটত আহিছে আপোনালোকে এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব অনলি 2700ত 2700 টকাত ল'ব পাৰিব তাৰপিছতে পাব এইযোৰ ব্লেকত এনেকৈ ফিক্স বৰ্ডাৰৰ যোৰা হ'ব এইযোৰ পাব ব্লেকত ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছে পাহাৰ পাহাৰ ডিজাইনত কৰা হৈছে লগতে ডাবুল ঘাই কাম কৰা হৈছে কাপোৰযোৰ আৰু কাপোৰযোৰৰ বৰ্ডাৰটো এনেকৈ ফিক্সকৈ কৰি দিয়া হৈছে দেখিছে এইটো কাপোৰযোৰৰ বৰ্ডাৰটো এনেকৈ হ'ব আৰু মাজত চাওক এনেকৈ চাৰিটা চাৰিটাকৈ ঘন ঘনকৈ বুটা কৰি দিয়া হৈছে ব্লেক কালাৰৰ কাপোৰ হ'ব বহুতে বিচাৰি থাকে ব্লেক কালাৰৰ কাপোৰ গতিকে যিসকলৰ প্ৰয়োজন হৈ আছিলে তেওঁলোকে ল'ব পাৰে আমাৰ পৰা এইখন আহিব মেখেলাখন আৰু সাইড বৰ্ডাৰটো যেহেতু ফিক্স আছে কাপোৰযোৰ এইটো ব্লাউজৰ পিচটো আহিব ব্লাউজৰ পিচটো সিম্পল হ'ব আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 4000 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এযোৰ ব্লু কালাৰৰ পদ্মিনী কাপোৰৰ পদ্মিনী সূতাৰ মেখেলা চাদৰ হ'ব আঁচলৰ ডিজাইনটো দেখিছে এনেকুৱা হ'ব পাহাৰ পাহাৰ ডিজাইনতে আছে কাপোৰযোৰ আৰু মাজত চাওক এনেকৈ তিনটা তিনটাকৈ বুটা কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি এইকেইটা দেখিছে সাইড পাৰি আৰু লগতে পাব এখন মেখেলা ব্লাউজৰ পিচ থাকিব এটা পাৰি পাব ব্লাউজৰ পিচটোৰ লগত এখন থাকিব মেখেলা আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3100 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ চেমি নুনিৰ কাপোৰ আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব সিম্পল হ'ব কাপোৰযোৰ অকণমান দেখিছে এইটো আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে তলতে ঘাই পতি বসা হৈছে আৰু ওপৰলৈ এনেকৈ অকণমান পাহাৰ ডিজাইনত কাম কৰি দিয়া হৈছে এইখন চাদৰখন এনেকৈ মাজত তিনটা তিনটাকৈ এনেকৈ বুটা কৰি দিয়া হৈছে কালাৰটো খুব ধুনীয়া মৰম লগা হয় সকলো মহিলাই সুন্দৰকৈ পিন্ধিব পাৰে এইটো কালাৰটো আৰু লগতে পাব এইখন মেখেলা দেখিছে
খুবেই ধুনীয়া এইখন মেখেলা আৰু একেটা হ'ব সাইড পাৰি আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 3000 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব সেমিনুনি বিচনী ঘাইত এনেকে গ্ৰীণ কালাৰৰ কাপোৰযোৰত অৰেঞ্জ আৰু ব্লেকেৰে কাম কৰা হৈছে ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব বিচনী ঘাইত কৰা হৈছে আৰু গোটেই চাদৰখন চাওক এনেকে ঘন ঘনকৈ বুটা কৰি দিয়া হৈছে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ এখন হ'ব মেখেলা দেখিছে এখন মেখেলাখনো বহুত ওপৰলৈকে এনেকে কাম কৰা হৈছে আৰু লগতে পাব আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3100 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে পাব এইযোৰ পিংক কালাৰৰ পদ্মিনীৰ কাপোৰ হ'ব আৰু ইয়াৰে চাদৰখন হ'ব এনেকুৱা ফিক্স বৰ্ডাৰৰ হ'ব কাপোৰযোৰৰ চাদৰখন আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে যিসকলে পিংক ভাল পায় অকণমান সিম্পলত পিন্ধিব বিচাৰে তেওঁলোকে ল'ব পাৰে আৰু বৰ্ডাৰটো এনেকৈ ফিক্সকৈ ৰখা হৈছে চাওক আৰু কাপোৰযোৰৰ মাজত এনেকৈ চাৰিটাকৈ বুটাৰ কাম কৰা হৈছে লগতে পাব এইটো ব্লাউজৰ পিচটো সিম্পল হ'ব আৰু পাব এইখন মেখেলা দেখিছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 3000 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব এইযোৰ সেমিনুনি চকলেট কালাৰৰ চকলেট কালাৰ কাপোৰ হ'ব সেমিনুনি আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আচলৰ ডিজাইনটো বৰফি বুটাত কাম কৰা হৈছে আৰু চাদৰখনৰ মাজত এনেকে ঘনকৈ বুটা কৰি দিয়া হৈছে দুটাকৈ এনেকে অকমান ঘনকৈ বুটা কৰা হৈছে কাপোৰযোৰত আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু থাকিব ব্লাউজৰ পিস লগতে পাব এখন মেখেলা ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব 3150 3150 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এই যে ব্লেকত পদ্মিনী কটনৰ জোৰা আহিব আৰু এই কাপোৰযোৰৰ এখন হ'ব চাদৰখন দেখিছে এখন চাদৰখন এনেকে বৰফি বুটাত কৰা হৈছে আৰু মাজত চাওক এনেকে দুটাকৈ বুটা কৰি দিয়া হৈছে এখন এইযোৰ ব্লেক কালাৰৰ সিম্পলত আহিব কাপোৰযোৰ অকণমান আৰু ইয়াৰে এখন আহিব মেখেলা এখন মেখেলা ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব মই এনেকৈ দেখাই থাকোতে আৰু আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ আপোনালোকৰ যতে সুবিধা আপোনালোকে তেনেকৈ আমাক এড্ৰেছটো দিব আমি তেনেকৈ পঠিয়াবলৈ চেষ্টা কৰিম আৰু এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিস ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3000 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাম এইযোৰ য়েল্লো কালাৰৰ এনেকে পদ্মিনী কটনৰ কাপোৰ হ'ব আৰু ইয়াৰে আচলৰ ডিজাইনটো চাব এনেকৈ হ'ব দেখিছে আচলৰ ডিজাইনটো মাজত চাওক এনেকে বুটা কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ একেটা হ'ব সাইড পাৰি দেখিছে একেটা সাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব সৰুকৈ এটা পাৰি আছে ব্লাউজৰ পিছত লগাই ল'বৰ কাৰণে আৰু এখন আহিব ইয়াৰে মেখেলা দেখিছে এখন মেখেলা আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3000 টকাত ল'ব পাৰিব অনলি 3000 মই এনেকৈ থাকোতে যদি আপোনালোকৰ ভাল লাগিছে মই এনেকৈ থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটো আপোনালোকে হোৱাটছআপত প্ৰেৰণ কৰিব ভিডিঅ'ৰ একেবাৰে শেষত দেখাম আজি এযোৰ পিয়ৰ নুনি কটনৰ জোৰা এইযোৰ আহিব খুব ধুনীয়া মাইল্ড কালাৰ হ'ব কাপোৰযোৰৰ ভিডিঅ' যেনেকুৱা দেখিছে সেম আহিব কাপোৰযোৰৰ কালাৰটো আৰু এইটো হ'ব আচলৰ ডিজাইনটো আৰু কাপোৰযোৰৰ বৰ্ডাৰটো এনেকে ফিক্সকৈ ৰখা হৈছে চাওক এয়া বৰ্ডাৰটো এনেকে ফিক্স কৰি দিয়া হৈছে আৰু মাজত চাওক ব্লেক কালাৰ সূতাৰে খুব ঘনকৈ এনেকে বুটাৰ কামখিনি কৰা হৈছে বেষ্ট কোৱালিটিৰ নুনি কটন হ'ব বহুত বেছি ধুনীয়া কোৱালিটিৰ হয় নুনি কটন কাপোৰযোৰ পিন্ধি খুব বেছি ভাল পাব গৰমত আপোনালোকে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা দেখিছে মেখেলা আৰু লগতে পাব ব্লাউজৰ পিসটো সিম্পল হ'ব এটো পাৰি থাকিব ব্লাউজৰ পিসটোত এনেকে আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজি বহুত বেছি কালেকশ্যন লৈ অহা নাই আপোনালোকৰ মাজলৈ আশা কৰিছো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহলে এটা লাইক কৰিব আৰু
পুনৰবাৰ কওঁ, আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আহিব, যিসকলে আহিছে আহি আমাৰ দোকানখন বিচাৰি উলিওৱাত অসুবিধা হৈছে তেওঁলোকে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰটোতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। লগতে আপোনালোকে যদি সেইটো নাম্বাৰটো ফোন নাপায় আপোনালোকক আৰু এটা নাম্বাৰ দিয়া হ'ব, আপোনালোকে সেইটোতো গৈ কণ্টেক্ট কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মই দি দিম ফোন নাম্বাৰটো। লগতে আপোনালোকে মেপত চাৰ্চ কৰি ল'ব। আজিকালি যিসকলে বহুতে অৱশ্যে নাজানে, বয়সীয়াল লোকসকলে নাজানে চাৰ্চ কৰিবলৈ, কিন্তু যিসকলে জানে তেওঁলোকে মেপত চাৰ্চ কৰি ল'ব আৰু উলিয়াবলৈ সুবিধা হ'ব। গতিকে আপোনালোকে মই ভাবিছোঁ আহক, আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ নিজৰ কৰি লওঁহি। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।